এই মুহূৰ্তত দিবলৈ লৈছো এটা ব্ৰেকিং নিউজ। ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জেএমএম প্ৰধান শিবু সোৰেনৰ দেহাৱসান। 81 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ শিবু সোৰেনৰ। দিল্লীৰ ছাৰ গংগাৰাম হাস্পতালত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। 3বাৰৰ মুখ্যমন্ত্ৰী আছিল শিবু সোৰেন। প্ৰবীণ নেতাগৰাকীৰ মৃত্যুত দেশজুৰি শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে। আমি পুনৰবাৰ জনাইছো ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জেএমএম প্ৰধান শিবু সোৰেনৰ দেহাৱসান। 81 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ। দিল্লীৰ ছাৰ গংগাৰাম হাস্পতালত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। ঝাৰখণ্ডত 3বাৰৰ মুখ্যমন্ত্ৰী আছিল শিবু সোৰেন। প্ৰবীণ নেতাগৰাকীৰ মৃত্যুত দেশজুৰি শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে। ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জেএমএম প্ৰধান শিবু সোৰেনৰ দেহাৱসান। 81 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ। দিল্লীৰ ছাৰ গংগাৰাম হাস্পতালত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। ঝাৰখণ্ডত 3বাৰৰ মুখ্যমন্ত্ৰী আছিল শিবু সোৰেন। প্ৰবীণ নেতাগৰাকীৰ মৃত্যুত দেশজুৰি শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে।